Hey guys, welcome back to my channel. So friend, যদি আপোনালোকৰ কন্টাক্ট নাম্বাৰ ডিলিট হৈ গৈছে বা আপোনালোকৰ ফোন হেৰাই গৈছে বা আপোনালোকৰ মানে ৰেজিষ্টাৰ কৰিছিলে কৰাৰ পিছত আপোনালোকৰ কন্টাক্ট নাম্বাৰ ডিলিট হৈ গৈছে, যদি আপোনালোকৰ সেই ডিলিট হোৱা কন্টাক্টবিলাক আপোনালোকে কৰিব বিচাৰে তেনেহ'লে আপোনালোকে কেনেকৈ কৰিব এইটো সম্পূৰ্ণ প্ৰচেছ মই ভিডিঅ' দেখুৱাম। তো সব আপোনালোকৰ সম্পূৰ্ণ ভিডিঅ' চাই থাকিব। তো সব আপোনালোকৰ ডিলিট হোৱা নাম্বাৰবিলাক ৰিকভাৰি কৰাৰ কাৰণে আপোনালোকে কি কৰিব, আপোনালোকৰ যিটো ফেচবুক আছে সেই ফেচবুকটো আপোনালোকে ওপেন কৰিব। ওপেন কৰাৰ পিছত তো সব আপোনালোকৰ যিটো প্ৰফাইল আছে সেই প্ৰফাইলটো আপোনালোকে ক্লিক কৰি দিব। ইয়াতে যদি 3 ডট আছে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব এনেকৈ ইণ্টাৰফেচ আহিব। তাৰপিছত আপোনালোকে দেখা পাইছে সেটিং এণ্ড প্রাইভেসি, এটা আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব তলফালে স্ক্ৰল কৰিব, দেখা পাইছে সেটিং এণ্ড প্রাইভেসি, ক্লিক কৰাৰ পিছত তো সব আপোনালোকে দেখা পাইছে সেটিং, এই সেটিং অপশনটা আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব বেষ্ট অলপ লোডিং দিব। লোডিং দিয়াৰ পিছত তো সব আপোনালোকে তলফালে স্ক্ৰল কৰিব। কৰাৰ পিছত তো সব ইয়াতে এটা অপশন আছে, মই আপোনালোকক দেখাই দি আছোঁ। তো আপোনালোকে দেখা পাইছে ইয়াতে এটা অপশন আছে এসএস ইউৰ ইনফরমেশন, এইটো অপশন আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব আপোনালোকৰ মাজত এনেকৈ ইণ্টাৰফেচ আহিব, এসএস ইউৰ ইনফরমেশন ইন এসএস সেন্টাৰ, এইটো আপোনাক কণ্টিনিউ কৰি দিব। কণ্টিনিউ কৰি দিয়াৰ পিছত তো সব আপোনালোকৰ পেজটো এনেকৈ আহিব। তাৰপিছত আপোনালোকে কি কৰিব, তাৰপিছত আপোনালোকৰ মানে আপোনালোকৰ যিটো মানে ফেচবুক আইডি আপোনালোক লগ ইন কৰা আছে এইটো সিলেক্ট কৰি আপোনালোকে কি কৰিব, ইয়াতে সিলেক্ট কৰিব। এইটো সিলেক্ট কৰাৰ পিছত জাষ্ট ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব আপোনালোকৰ মাজত পেজটো লোডিং ল'ব। লোডিং দিয়াৰ পিছত তো সব তাৰপৰা স্ক্যান কৰিব। কৰাৰ পিছত তো সব আপোনালোকে ইয়াতে দেখা পাইছে পাৰ্সোনাল ইনফরমেশন বুলি এটা অপশন আছে, এইটো অপশন আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব তাৰপিছত আকৌ আপোনালোকে তলফালে স্ক্ৰল কৰিব। কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব ইউৰ এড্ৰেছ বুক, কন্টাক্ট ইনফরমেশন, ইউৰ এড ফ্ৰেণ্ড এণ্ড আদাৰ পিপল, এটা আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব আপোনালোকৰ মাজত আপোনালোকৰ যিমান কণ্টাক্টবিলাক ডিলিট হৈছিলে এই সকলো কণ্টাক্ট আপোনালোকৰ আহি যাব। তো মোৰ ইয়াতে দেখা পাইছে 2322টা কণ্টাক্ট মই ডিলিট কৰিছিলোঁ, এই সকলো কণ্টাক্ট ইয়াতে আহি গৈছে। তো সব এনেকৈ আপোনালোকৰ যিবিলাক মানে কণ্টাক্ট মানে আপোনালোকৰ ডিলিট হৈছিলে বা আপোনালোকৰ ফোন মানে চুৰি হোৱাৰ পিছত আপোনালোকে নাম্বাৰবিলাক হেৰাই গৈছিলে, আপোনালোকে কেনেকৈ কণ্টাক্টবিলাক ৰিকভাৰি কৰিব। তো আপোনালোকে এতিয়া ক'ব যে ফেচবুকবিলাক মানে নাম্বাৰবিলাক ফেচবুকত কেনেকৈ আহিল। তো সব আপোনালোকে জানে যেতিয়া আপোনালোকে ফেচবুক খোলে তেতিয়া আপোনালোকৰ সকলো পাৰ্মিশ্যন দিব লাগে, কণ্টাক্ট পাৰ্মিশ্যন, কেমেৰা পাৰ্মিশ্যন। তো যেতিয়া আপোনালোকে পাৰ্মিশ্যন দিয়ে তেতিয়া আপোনালোকৰ যি কণ্টাক্টৰ যিটো পাৰ্মিশ্যন আছিল সেই পাৰ্মিশ্যনবিলাক আপোনালোকৰ মানে দিয়াৰ পিছত কাৰণে সকলো কণ্টাক্ট আপোনালোকৰ মানে ফেচবুকত আহি যায়। তো সব আশা কৰোঁ আপোনালোকৰ ভিডিঅ' ভাল লাগিছে। তো সব যদি আপোনালোকৰ ভিডিঅ' ভাল লাগে মোৰ ভিডিঅ' লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।